हेलो नमस्कार बंधुসকল मैं गौतम सिन्हा एस मोटर्सर आन एटा भिडिओ লৈ আপোনাক স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ কাৰণে লৈ আনিছো সামাৰ কালেকশন। আপোনালোকে দেখিবলৈ পাব সামাৰ কালেকশন ডিউক আপোনাৰ এমটি আপোনাৰ ইপিনে হিমালয়ান গুটে লাইনআপ আছে প্লাস আপোনাৰ ৰয়েল এনফিল্ডৰ जी লাগে जी ভেৰিয়েন্ট লাগে আপোনালোকে সেই ভেৰিয়েন্ট পাই যাব। আপোনালোকে ক্লাসিকৰ পৰা হান্টাৰৰ পৰা আৰম্ভ কৰি আপোনালোকে মেটিঅৰ হিমালয়ান 450 प्लस আপনার 650 আপনার জিটি কন্টিনেন্টাল ইন্টারসেপ্টর গরিলা 450 এভরিথিং আপনাকে আজি ভিডিওত পাই যাব। যেহেতু আপনাদের কারণে আনিছো সামার কালেকশন। বহুতে ভাবি আছে অসমৰ পৰা অলপ হিল স্টেশনত বাইক এখন রাইড কৰি যাব যদি ইচ্ছা আছে আপোনালোকে আহক। বহুত ধুনিয়া ধুনিয়া রাইড কৰিব পৰা এডভেঞ্চাৰ বাইকবোৰ আমি আমাৰ তাত এভেইলেবল আছে। আপোনালোকৰ কাৰণে আমি এভেইলেবল কৰি ৰাখিছো। আহক চাওক আৰু যিমান সোনকালে পাৰে আপোনালোকে লৈ যাওক। बहुत एफोर्डेबल प्राइसत আপোনালোকক আমি এইবোৰ দিয়াৰ চেষ্টা কৰিম। ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ইম্পৰ্টেন্ট কথা মই আপোনালোকক কৈ দিওঁ। যিসকল ভিউৱাৰ্স আমাৰ অসমৰ বাহিৰৰ পৰা চাই আছে জাস্ট লাইক আপোনাৰ অৰুণাচল মেঘালয় হৈ গ'ল ছিকিম হৈ গ'ল বা আপোনালোকৰ নাগালেণ্ড মণিপুৰ হৈ গ'ল ফৰ দেম অলসো I am asking them to please go through the video. They are not properly understand the Assamese language but we are making this video in Assamese. They can go through the video and they choose their favorite vehicle and then call us. We are appreciate you to provide all the details of the vehicle regarding you chosen. Thank you so much. বন্ধুসকল এতিয়া আমি আৰম্ভ কৰো আমাৰ যিবোৰ সামাৰ কালেকশন আছে আপোনালোকক দেখুৱাবলৈ। বহুত চেষ্টা কৰিম ভালকে দেখুৱাৰ। যেহেতু বহুত কাস্টমাৰে আমাক ফটো খুজে আমি কেতিয়াবা দিব নোৱাৰো তাৰ কাৰণে বেয়া লাগে, কিন্তু ভিডিওটো আমি এনেকৈ বনাম যাতে কাস্টমাৰক ফটো খুজিব লগা নহয়। ফাৰ্স্ট আমি স্টার্ট কৰো 450 আপোনাৰ ৰয়েল এনফিল্ডৰ গৰিলা 450 এখন। এখন হল আপোনাৰ 2024 ডিসেম্বৰ মাহ মানে 2025 ক'ব পাৰি। 11,000 কিলোমিটাৰ ৰানিং আৰু ব্লেকত ৰেড আৰু ইয়েলো ষ্টিকত বহুত ধুনিয়া কন্ডিশন আছে। আৰু এখনৰ আমি প্ৰাইস ৰাখিছো মাত্ৰ 2,39,000। আৰু ইয়াৰ পিছত আমি আৰু এখন গাড়ী দেখাও আপোনালোকক 650 ভেৰিয়েন্ট কেইটা মই আপোনাক দেখাই দিওঁ। ইন্টাৰসেপ্টৰ আছে, জিটি আছে, কন্টিনেন্টাল আৰু এখন কন্টিনেন্টাল জিটি আছে। ফাৰ্স্ট আমি দেখাও আপোনাক ইন্টাৰসেপ্টৰ আপনার ব্লু টেঙ্কি তাতে আপনার স্টিকারটো বহুত ধুনিয়া মানে ম্যাচিং স্টিকার বহুত ধুনিয়া কন্ডিশন আছে। এইখন আপনার 2023 নৱেম্বৰ মাহৰ আৰু এখন চলিছে মাত্ৰ 13,000 কিলোমিটাৰ। আৰু ইয়াৰ আমি প্ৰাইসটো ৰাখিছো 2,45,000। যেহেতু আপোনালোকে যদি কেশ পারচেজ কৰে এইটো নেগোসিয়েশন হৈ যাব অন টেবল। তাৰ পিছত আমি আৰু এখন ৰাখিছো আপোনাৰ কন্টিনেন্টাল জিটি ক্ৰমত আছে, বহুত ধুনিয়া কন্ডিশন আছে। 2023 ডিসেম্বৰ মাহৰ চলিছে মাত্ৰ 16,900 কিলোমিটাৰ। আৰু 650 এখন 16,000 চলা মানে নচলোৱা বৰাবৰে হয়। আপোনালোকে আহি চাব পাৰে বা আপোনালোকে 650 গাড়ী এখন যদি লয় নিজে যদি অলপ অসুবিধা পায় যিকোনো মেকানিক এজন লৈ আনিও আপোনালোকে টেষ্ট কৰি ল'ব পাৰে। আৰু এখনো আমি প্ৰাইস ৰাখিছো 2,85,000। সেম এনেকুৱা আৰু এখন আছে কন্টিনেন্টাল জিটি ৰেড কালার টেঙ্কি তাতে হোয়াইট স্টিকার আছে, কম্বিনেশন বহুত ধুনিয়া। এইখনো আপোনাৰ 2023 নৱেম্বৰ মাহৰ চলিছে মাত্ৰ 13,000। টায়ার কন্ডিশন ধুনিয়া, ইঞ্জিন কন্ডিশন ধুনিয়া, টেঙ্কি কোনো ডেন নাই বা কোনো পেইন নাই, আপোনালোকে আহি চাই ল'ব পাৰে। আৰু এখনৰ প্ৰাইস আমি ৰাখিছো 2,80,000। ইয়াছত মই আপোনাক আৰু এখন দেখাই আছো হিমালয়ান 450 2024 ডিসেম্বৰ 10,000 কিলোমিটাৰ ৰানিং আছে। আৰু এখন আপোনাৰ টপ মডেলৰ হিমালয়ানৰ হেভি ব্লেকখন হয়, যোনটোত আপোনাৰ স্পোকতে আপোনালোকে টিউবলেস টায়ার পাই যাব। আৰু এখনো আমি প্ৰাইস ৰাখিছো 2,65,000। যিসকলে ৰাইডিং কৰি ভাল পায় তেওঁলোকৰ কাৰণে বেষ্ট অফাৰ এখন 2,65,000। তাকো অন টেবল কিবা অলপ নেগোসিয়েশন হ'ব যদি কেশ পারচেজ কৰে।
তাৰপিছত আমি আৰু এখন লৈ আনিছো আপোনালোকৰ জন্টেছ 350। এইখন আমাৰ অসমত বেনেলিৰ লগত টাইপ আছে আৰু এইখন গাড়ী হ'ল 2025 লাষ্টৰ মাত্ৰ 7 মাহৰ গাড়ী আৰু এইখন কিলোমিটাৰ ৰানিং হৈছে 6500 আৰু এইখন ফুললি আপোনাৰ ইলেক্ট্ৰনিক হয়, কিলেছ হয়, কোনো কি নালাগে, জাষ্ট আপোনালোকে হাতত পিন্ধক ঘড়ী, তাৰপিছত চলক গাড়ী, সেনেকুৱা হিচাপতে বনোৱা হৈছে। আপোনাৰ সেন্সৰত আপোনাৰ গাড়ীখন চলে, এভৰিথিং আপোনাৰ ইলেক্ট্ৰনিক হয়। আহি চাব পাৰে, বহুত ধুনীয়া কণ্ডিশ্যনত, হুইল বেজ হওক বা লুকছ হওক, কালাৰ হওক, বহুত ধুনীয়া কণ্ডিশ্যন আছে। 7 months old জন্টেছ 350 আৰু ইয়াৰ আমি প্ৰাইচটো ৰাখিছো 1,89,000 মাত্ৰ, যিটো আমাৰ অন টেবল নেগোচিয়েশ্যন হ'ব কেছ পাৰ্চেজ যদি আপোনালোকে কৰে। আহক আপোনালোকে, বাইকখন নিউ বাইক হয়, আহক টেষ্ট ড্ৰাইভ কৰক, চলক, যদি আপোনালোকে ছেটিছফাই হয় পাৰ্চেজ কৰিব আপোনালোকে। এতিয়ালৈকে আপোনালোকক প্ৰায় প্ৰিমিয়াম সেগমেন্টৰ বাইকবোৰ দেখালো আমি, যিবোৰ আপোনাৰ 450cc 650cc দেখালো। এতিয়া আমি দেখাও আপোনালোকক যোনে 650 অলপ হেভি হৈ যায়, যাৰ কাৰণে তেওঁলোকৰ কাৰণে আমি দেখাম এতিয়া 350 সেগমেন্টত ৰয়েল এনফিল্ডৰ মেটিঅৰ 350, বহুত ধুনীয়া কণ্ডিশ্যন আছে, মেট ব্লেক কালাৰত, 2023 মডেল, 28,000 কিলোমিটাৰ ৰানিং, বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আৰু ইয়াৰ আমি প্ৰাইচ ৰাখিছো 1,58,000। নেক্সট আৰু এখন আছে আমাৰ ক্লাছিক ৰিবন, গ্ৰীণ কালাৰত আছে, আপোনাৰ ডুৱেল ডিস্ক পাব এইখন গাড়ী আৰু এইখন হ'ল 2023 গাড়ী হয়। ইয়াৰ কিলোমিটাৰ ৰানিং হৈছে 13,000, ইয়াৰ প্ৰাইচ আমি ৰাখিছো 1,65,000। নেক্সট আৰু এখন আছে ক্লাছিক ৰিবনে, টেংকিটো ৰেড কালাৰ, ৰেড এণ্ড ব্লেক কম্বিনেশ্যনত আছে। এখন আগষ্ট 2023 মডেল, 26,000 কিলোমিটাৰ ৰানিং, ইয়াৰ আমি প্ৰাইচ ৰাখিছো 1,59,000। তাৰ নেক্সট একদম লেটেষ্ট আপোনাক এখন দেখাই আছো, বহুতে ষ্টেণ্ডাৰ্ড পচন্দ কৰে, আজিকালি ষ্টেণ্ডাৰ্ড বহুতে বিচাৰি আছে। যিসকলে বুলেটৰ ষ্টেণ্ডাৰ্ড এখন ল'ম বুলি ভাবি আছে, বুলেট 350, তেওঁলোকে আহিব পাৰে, আমাৰ তাতে এভেইলেবল আছে। মাত্ৰ 11 months old এখন ৰয়েল এনফিল্ড ষ্টেণ্ডাৰ্ড, যিখন কিলোমিটাৰ ৰানিং হৈছে 12,951, ব্লেক কালাৰত বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু ইয়াৰ আমি প্ৰাইচ ৰাখিছো 1,68,000। ইয়াৰ যদি আপোনালোকৰ কালাৰ কম্বিনেশ্যন বেলেগ লাগে, মেৰুন কালাৰো মোৰ তাত এভেইলেবল পাই যাব, আপোনালোকক অহা গাড়ীলৈ মোৰ তাত মেৰুন কালাৰো আপোনালোকে এভেইলেবল পাই যাব। জাষ্ট মোক কল কৰিব, আপোনালোকক কোনটো কালাৰ পচন্দ হয় মই আপোনালোকক জনাই দিম। ইয়াৰ নেক্সট মই আপোনালোকক দেখাই আছিলো ৰয়েল এনফিল্ডৰ আপোনালোকক মেটিঅৰ 350, ক্লাছিক ৰিবন, তাৰপিছত বুলেট 350। এতিয়া মই আপোনালোকক দেখাই আছো হান্টাৰ 350, বহুত ধুনীয়া কণ্ডিশ্যন আছে, 2025 মডেল, ৰেড এণ্ড ব্লেক কম্বিনেশ্যনত, আপোনাৰ ডুৱেল ডিস্ক ABS লগত পাব আৰু চলিছে মাত্ৰ 15,900 কিলোমিটাৰ। ইয়াৰ আমি প্ৰাইচ ৰাখিছো 1,67,000। তাৰ নেক্সট আৰু এখন আছে 2024 মডেল, 17,000 কিলোমিটাৰ ৰানিং আছে আৰু ইয়াৰ প্ৰাইচ আমি ৰাখিছো 1,57,000। নেক্সট আৰু এখন আপোনালোকক দেখাও, বহুতে বুলেট BS4 বিচাৰে, BS4 মডেল লাগে, যদি আপোনালোকে আহিব পাৰে AS মডেলছত, ৰেড কালাৰ টেংকিৰ লগত আপোনালোকক এখন পাই যাব BS4, বহুত ধুনীয়া কণ্ডিশ্যন আছে। ইঞ্জিন কণ্ডিশ্যন দেখাই দিয়ক, আপোনালোকৰ নিকলিং কি ধুনীয়া হৈছে, আপোনালোকৰ ফুল গাৰ্ডৰ লগত পাই যাব আৰু প্ৰাইচ ৰাখিছো মাত্ৰ 1,05,000। অলপ আগতে যেনেকুৱাকৈ মই আপোনালোকক কৈছিলো চামাৰ কালেকশ্যন লৈ আহিছো, যিসকলে হিল ষ্টেচনত ৰাইড কৰিব বিচাৰে বা এডভেঞ্চাৰ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে আনিছো। চাওক, পুৰা হিমালয়ান আৰু এডভেঞ্চাৰ বাইকৰ লাইন আপ আছে, মই এখনকৈ দেখাই যাম। আপোনাৰ BS4, BS6, ব্লেক কালাৰ, ৰেড কালাৰ, আপোনাৰ মাউণ্টেইন গ্ৰীণ কালাৰ, এভৰিথিং এভেইলেবল আছে। আপোনালোকক ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ এখন BS4 হিমালয়ান 411ৰ পৰা। এইখন আপোনাৰ 2018 মডেল, চলিছে 44,000 কিলোমিটাৰ, ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 1,25,000 মাত্ৰ। নেক্সট আৰু এখন আছে ব্লেক আৰু ৰেড কালাৰ, 2020 মডেল হয়, BS6 হয় আৰু ইয়াৰ কিলোমিটাৰ ৰানিং হৈছে 10,900 আৰু ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,55,000। নেক্সট আপোনালোকক দেখাওঁ, একদম ধুনীয়া কণ্ডিশ্যন, একো আপোনালোকে ডেণ্ট পেণ্ট একো নাপায়, মাউণ্টেইন গ্ৰীণ কালাৰত আছে, যেনেকুৱাকৈ নাম হিমালয়ান সেনেকুৱাকৈ মাউণ্টেইন গ্ৰীণ কালাৰ, বহুত ধুনীয়া কণ্ডিশ্যনত আছে, ফুল লোডেড গাড়ী আৰু এইখন 2023 মডেল, 17,000 কিলোমিটাৰ ৰানিং হৈছে, ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 1,88,000। ঠিক তেনেদৰে আৰু এখন আছে ব্লেক কালাৰত, 2023 নৱেম্বৰৰ গাড়ী, চলিছে এইখন 31,000 কিলোমিটাৰ,
আৰু এইখন আপোনালোকে চাওক ব্লেকত আপোনাৰ চিলভাৰ ষ্টিকাৰ আছে আৰু এইখনৰ আমি প্ৰাইচ দেখিছোঁ 1,88,000 তাৰ নেক্সট আৰু এখন হিমালয়ান আছে BS6 2023 মডেল 23 অগষ্ট মাহৰ 19,000 কিলোমিটাৰ ৰানিং আৰু ইয়াৰ আমি প্ৰাইচ দেখিছোঁ ছেম 1,88,000 আপোনাৰ তিনিখনৰ যোনখন আপোনালোকে চইচ কৰে এইখন ল'ব পাৰিব 17,000 চলা 31,000 চলা 19,000 তিনিখন বেলেগ বেলেগ কালাৰত আছে যোনখন চইচ কৰে ছেম প্ৰাইচ আপোনালোকে ল'ব আপোনালোকক যিখিনি হিমালয়ান দেখালোঁ এটাৰো টায়াৰ আপোনালোকে ৰিপ্লেচ কৰিব নালাগে আপোনালোকক দেখাই দিওঁ প্ৰত্যেকটা টায়াৰ আপোনালোকৰ ধুনীয়া কণ্ডিশ্যন গুড কণ্ডিশ্যন আছে আপোনাৰ 80% 90% 100% পৰ্যন্ত টায়াৰ আপোনালোকে পাই যাব কোনো ৰিপ্লেচ কৰিব লগা নাই জাষ্ট তেল ভৰক ৰাইড কৰক নেক্সট আৰু এখন আছে হিমালয়ান স্ক্ৰেম 411 এখন 2023 মডেল 26,000 কিলোমিটাৰ ৰানিং হৈছে ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,45,000 নেক্সট আৰু এখন আছে ESD এডভেঞ্চাৰ 2024 মডেল ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 1,38,000 নেক্সট আৰু এখন আছে ESD স্ক্ৰেমলাৰ 2024 মডেল এইখন চলিছে 5,000 কিলোমিটাৰ ৰানিং আৰু এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 1,38,000 নেক্সট আৰু এখন আছে বহুতে হিমালয়ান অলপ হেভি হৈ যায় বা প্ৰাইচটো অলপ হাই হৈ যায় তেওঁলোকৰ কাৰণে মিনিমাম প্ৰাইচত তেওঁলোকেও ৰাইড কৰিব বিচাৰে মিনিমাম প্ৰাইচত ৰাখিছোঁ এক্সপাল্ছ 2023 মডেল জাষ্ট আপোনালোকে 1,00,000 টকা 95,000 আপোনালোকে পাই যাব তাকো কেছ পাৰ্চেছ কৰিলে অলপ নেগচিয়েশ্যন অন টেবল আপোনালোকক দেখালোঁ হিমালয়ান এক্সপ্ৰেছ এডভেঞ্চাৰ বাইক তাৰপিছত আমি দেখাই আছোঁ আপোনালোকে ৰাইড ক্ৰুজ কৰি ভাল পায় আপোনালোকে পাই যাব ডমিনৰ 400cc আপোনাৰ গ্ৰীণ কালাৰত পাই যাব বহুত ধুনীয়া কণ্ডিশ্যন আছে 2025 মডেল ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,85,000 আৰু যিসকলে গ্ৰীণ ভাল নাপায় তেওঁলোকৰ কাৰণেও আছে আমাৰ তাত ব্লেক কালাৰত পাব মেট ফিনিছত এখন আপোনাৰ 24 মডেল 20,000 কিলোমিটাৰ ৰানিং হৈছে ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 1,79,000 আৰু যদি 400 আপোনালোকৰ কাৰণে যদি অলপ হেভি হৈ আছে বা প্ৰাইজত আপোনালোকৰ হেভি আছে দেন আপোনালোকে ল'ব পাৰে 250cc ডমিনৰ চলোৱা ফিলিংটো ছেমে হ'ব অকল চিচিটো অলপ কম এইখনৰ 2025 মডেল 16,000 কিলোমিটাৰ ৰানিং পাব মাত্ৰ 1,45,000 নেক্সট আপোনালোক দেখাও 200cc ওপৰতে দেখাই আছোঁ যিসকলে আপোনালোকে চলাব ৰাইড কৰিব ৰনিন আছে মোৰ তাত তিনিখনে কালাৰ ভেৰিয়েণ্ট বেলেগ বেলেগ পাব ব্লু চিলভাৰ আপোনাৰ অৰেঞ্জ ব্লেক ফুল ব্লেক যোনটো কালাৰ পচন্দ লাগে তেওঁ আপোনালোকে ল'ব পাৰিব ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰোঁ 2023 মডেলৰ পৰা যিখন আমি প্ৰাইচ ৰাখিছোঁ 1,05,000 তাৰ নেক্সট এখন আছে আপোনাৰ 2025 ফুল্লি ব্লেক কালাৰত ফুল্লি ধুনীয়া গাড়ী আৰু এখন চলিছে মাত্ৰ 1,800 কিলোমিটাৰ ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 1,19,000 তাৰ নেক্সট আপোনালোকে চাওক কি জিলিকি আছে ৰ'দত যেনেকুৱা আপোনালোকে ভিডিঅ'ত জিলিকা আছে সেনেকা আপোনালোকে শ্বৰুমতো আহিলে দেখাব জিলিকি থকা গাড়ী এখন আপোনাৰ 2025 মডেল 6,000 কিলোমিটাৰ ৰানিং ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,22,000 বহুত আপোনালোকক দেখালোঁ টুৰিং বাইক এডভেঞ্চাৰ বাইক এতিয়া আপোনালোকক অলপ স্পৰ্টছত লৈ আহোঁ স্পৰ্টছ বাইক 150cc আপোনালোকে পাব MT লাইন আপ চাওক আপোনালোকক কি কালাৰ লাগে গ্ৰে লাগে গ্ৰে ব্লু লাগে মনষ্টাৰ এডিশ্যন ব্লেক লাগে ফুল ব্লেক লাগে আইচ হোৱাইট লাগে ৰেড কালাৰ লাগে কি লাগে আপোনালোকে এভৰিথিং পাব MT লাইন আপ মই ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট 2024 এখন MT পৰা যোনখন 13,000 কিলোমিটাৰ ৰানিং হৈছে ইয়াৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,48,000 নেক্সট আৰু এখন আছে 2024 মডেল আইচ হোৱাইট হয় 13,000 কিলোমিটাৰ ৰানিং ইয়াৰো আমি প্ৰাইচ ৰাখিছোঁ 1,48,000 নেক্সট আৰু এখন আছে আমাৰ তাত ফুল্লি ব্লেক কালাৰৰ 2024 মডেল 23,000 কিলোমিটাৰ ৰানিং আছে ইয়াৰ প্ৰাইচটো আমি ৰাখিছোঁ 1,52,000 নেক্সট আৰু এখন আছে মনষ্টাৰ এডিশ্যন 2023 লাষ্ট নৱেম্বৰ মাহৰ হয় চলিছে মাত্ৰ 24,000 কিলোমিটাৰ ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 1,42,000 আৰু এখন আছে মিনিমাম আপোনাক গ্ৰে কালাৰ 2023 মডেল MT পাই যাব আপোনালোকে 1,37,000 এতিয়া আমি আপোনালোকক দেখাওঁ KTMৰ লাইন আপ এটা আপোনালোকক 200 লাগে নন LED হেডলাইটত 200 লাগে LED হেডলাইটত 250 লাগে LED হেডলাইটত তাৰ মোষ্ট ডিমান্ডিং বাইক ডিউক 390 যোনখন আপোনাৰ জেনেৰেশ্যনটো বহুতে বিচাৰে আমি ষ্টাৰ্ট কৰোঁ ডিউক 390 পৰা এইখন আপোনালোকৰ 2023 মডেল কিলোমিটাৰ একদম মিনিমাম চলিছে 9,800 মাত্ৰ চলিছে টায়াৰ আপুনি চাই লওক এইটো কোনো নতুন মানে টায়াৰ নহয় যোনটো টায়াৰে হয় কিন্তু বাট চলাই নাই গাড়ীখন 9,000 কিলো আৰু ইয়াৰ আমি প্ৰাইচ ৰাখিছোঁ 2,59,000 নেক্সট আৰু এখন আছে ডিউক 250
আপোনাৰ 2022 মডেল হয় 26,000 কিলোমিটাৰ ৰানিং আৰু ইয়াৰ আমি প্ৰাইচটো ৰাখিছো 1,65,000 নেক্সট আৰু এখন আছে 2024 ডিউক 200 উইথ LED হেডলাইট 13,000 কিলোমিটাৰ ৰানিং আৰু ইয়াৰ আমি প্ৰাইচটো ৰাখিছো 1,56,000 নেক্সট আৰু এখন আছে নন LED হেডলাইটৰ লগত 200 আপোনালোকৰ বাজেট অলপ কম আছে সো ল'ব পাৰে 200 এখন নো 2022 মডেল 24,000 কিলোমিটাৰ ৰানিং এখন আপোনালোকে পাব মাত্ৰ 1,37,000 বন্ধুসকল আপোনালোকক আজি সামাৰ কালেকশন আমি দেখালো যিবোৰ গাড়ী আমি ওলাব পাৰিছো দেখালো ইয়াৰ উপৰিও আমাৰ তাত বহুত কালেকশন আছে যি লাগে অকল ৰয়েল এনফিল্ড আছে বুলি নহয় সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী সব এভৰিথিং আছে আপোনালোকক মাইলেজ দিয়া গাড়ী লাগে পাই যাব জাস্ট কল কৰিব স্ক্ৰিনত দিয়া মোবাইল নম্বৰত আৰু আপোনালোকক দেখাও মোৰ শ্বৰুমত আৰু আপোনাৰ ভিতৰত R15 আপোনাৰ RC 200 390 NS আপোনাৰ হৰ্নেট 2.0 গ্লেমাৰ আপোনাৰ মাইলেজ দিয়া গাড়ী এভৰিথিং আপোনালোকে পাই যাব জাস্ট আপোনালোকে কল কৰিব বহুত গাড়ী দেখালে ভিডিওটো বহুত লং হ'ব কাৰণে আপোনালোকক যিখিনি পাৰো মই সামাৰ কালেকশন দেখালো আৰু ইয়াৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা যিহেতু মই প্ৰথমতে আপোনালোকক কৈছিলো যে অসমত গৰম পৰিছে আপোনালোকে যাব শিলং ফুৰিব যাব হিল ষ্টেচন এতিয়া কথাটো হ'ল শিলং গলে নহব গাড়ীখনত লাগিব পেট্ৰল এতিয়া মই আপোনালোকক কি কৰিম গাড়ীখনটো দিম প্লাস আপোনালোকে যদি আমাৰ এইটো ভিডিও থ্ৰু দি যদি আহে চাই আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে দেন আপোনালোকক মই এই শিলং যোৱা পেট্ৰল খিনিও আপোনালোকক দিব পাৰিম 1000 পাৰ গাড়ী আপোনালোকে যিখন গাড়ী পাৰচেজ কৰে 1000 रुपीसो আপোনালোকক পেট্ৰল আমাৰ ফালেও প্ৰভাইড কৰা হ'ব যাত যাব শিলং যাব ঠাণ্ডা হৈ শিলং বুলি নহয় আপোনালোকে যত যাব পাৰে হিল ষ্টেচনত যাব 1000 পেট্ৰল আমাৰ ফালেও প্ৰভাইড কৰা হ'ব সো এখিনিয়ে কৈ আজি ভিডিওটো আমি সমাপ্ত কৰো ধন্যবাদ আৰু ভিডিওটো যদি আপোনালোকে ভাল পায় লাইক সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে এই গৰমত আহক আহি পাৰচেজ কৰিব বুলি আশা থাকিলে থ্যাংক ইউ সো মাচ